নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কি চলিছে অৰুণোদয় আঁচনিৰ নামত নতুনকৈ অৰুণোদয় আঁচনি ওলোৱাৰ পিছতে এবাৰ অৰুণোদয় আঁচনিত দেখিবলৈ পোৱা গৈছে বিসংগতি এখনৰ পিছত এখন ঠাইত ইতিমধ্যে অৰুণোদয় আঁচনি 3.0 দেখিছো বিসংগতি আৰু ইয়াৰ পিছতে এবাৰ মৰিয়নিৰ বিভিন্ন ঠাইত বহু মহিলা হৈছে বঞ্চিত আৰু ইয়াৰ পিছতে একাংশ মহিলাই কৰিছে প্ৰতিবাদ যিসকল বঞ্চিত মহিলা তেওঁলোকে শীঘ্ৰেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ দাবী কৰিছে আৰু জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কি চলিছে অৰুণোদয় আঁচনিৰ নামত অৰুণোদয় 3.0 আঁচনিৰ তালিকাত পুনৰ বিসংগতি মৰিয়নি সমষ্টিৰ প্ৰান্তে প্ৰান্তে এবাৰ বঞ্চিত মহিলাৰ তীব্ৰ প্ৰতিবাদ 61 নং কাটনি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ড খুনাপুৰৰ বহু দুখীয়া মহিলাৰ নাম হৈছে আঁচনিৰ পৰা কৰ্তন আৰু ইয়াৰ পিছতেই বুথ কমিটিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দাখিল কৰিছে এবাৰ মহিলাসকলে বিভিন্ন ঠাইত এবাৰ অৰুণোদয় 3.0 আঁচনিৰ যি হিতাধিকাৰীৰ তালিকা সেই হিতাধিকাৰীৰ তালিকাত বিসংগতি দেখিবলৈ পোৱা গৈছে বহু যিসকল হিতাধিকাৰী আছিলে হিতাধিকাৰী মহিলা আছিলে তেওঁলোকৰ নাম কৰা হৈছে কৰ্তন পূৰ্বে যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছিলে তেওঁলোকৰো নাম কৰ্তন কৰা হৈছে যেটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি সংঘটিত নহবৰ বাবে বিভিন্ন ধৰণৰ তেওঁ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছিলে নতুনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সভা পাতিছিলে কিন্তু তাৰ পিছতো একাংশ জিলাত এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত চলিছে বিসংগতি আৰু ইয়াৰ পিছতেই অৰুণোদয় আঁচনিৰ নাম কটা যোৱাৰ বাবে যিসকল পৰিয়ালৰ লোকৰ ঘৰত চৰকাৰী চাকৰি নাই অথচ যিসমূহ নিয়ম চৰকাৰে বান্ধি দিছে সেই নিয়ম অনুসৰি তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰে কিন্তু তাৰ পিছতো তেওঁলোকৰ নাম কিয় কটা গৈছে বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মৰিয়নি সমষ্টিৰ এই ঘটনা সংঘটিত হৈছে মৰিয়নি সমষ্টিৰ প্ৰান্তে প্ৰান্তে এইবাৰ বঞ্চিত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ড খুনাপুৰৰ বহু দুখীয়া মহিলাৰ নাম হৈছে আঁচনিৰ পৰা কৰ্তন আৰু ইয়াৰ পিছতে বুথ কমিটিৰ বিৰুদ্ধে তেওঁলোকে গুৰুতৰ অভিযোগ দাখিল কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে আহ্বান জনাইছে যে কিদৰে আসলতে অৰুণোদয় আঁচনিৰ যি হিতাধিকাৰীৰ প্ৰক্ৰিয়া সেই হিতাধিকাৰীৰ প্ৰক্ৰিয়াৰ নাম নিৰ্বাচনৰ কাম চলিছে কেনেদৰে যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে সেয়া সকলো তদন্ত হ'ব লাগে আৰু যিসকল প্ৰকৃত হিতাধিকাৰী দুখীয়া মহিলা তেওঁলোকে যাতে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তাৰ বাবে যাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ত হস্তক্ষেপ কৰে তাৰ বাবে তেওঁলোকে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে বুথ কমিটিৰ যিসকল ব্যক্তি তেওঁলোকে ধন বিচৰাৰ লগতে যিসকল দুখীয়া মহিলা তেওঁলোকৰ পৰিয়ালক বঞ্চিত কৰি ইতিমধ্যে তেওঁলোকক এটা বিপদৰ মুখলৈ ঠেলি দিছে বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে ভুক্তভোগী মহিলাই তেওঁলোকৰ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে কিছু মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমাৰ অভিযোগ মানে এতিয়া যে অৰুণোদয় আঁচনি 0.3 নতুনকৈ আহিছে অৰুণোদয় আঁচনি সেই লিষ্টখনত মানে আমাৰ এইখিনি যিখিনি বিশেষভাৱে মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকৰ নাম কৰ্তন গৈছে যিসকলে বিগত এবছৰ ধৰি পাই আছিলে তেওঁলোকৰ নাম কৰ্তন গৈছে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকেতো পোৱাই নাই বহুতে কিন্তু যিকেইগৰাকী মহিলাই পাই আছিলে তেওঁলোকৰ নাম কৰ্তন গৈছে সেয়েহে আমি গোটেইখিনি মানুহে আমাৰ ইয়াৰ মানে কাৰোৱে তেনেকৈ চাকৰি নাই কোনো মানে উপাৰ্জন ভাল হোৱা মানুহ কোনো তেনেকৈ নাই চব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ সেয়েহে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ বিশেষভাৱে এটা অনুৰোধ এই গোটেই অৰুণোদয় প্ৰক্ৰিয়াটো ভালকৈ তদন্ত কৰক আৰু যিসকল মানুহ মানে পাবলগীয়া যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোককে অৰুণোদয় আঁচনিখন প্ৰদান কৰক আঁচনি চৰকাৰে যুগুতা দিছে সেইটো আঁচনি আচলতে আমাৰ ইয়াত বহুতো দৰিদ্ৰ পৰিয়ালে পোৱা নাই আমিও দিন হাজিৰা কৰি খোৱা মানুহ হয় আমিও ৰাতিপুৱাতে কামলৈ বুলি ওলাই যাওঁ কিন্তু আমাৰ নাম সেই তালিকাখনত নাহিলে আমাৰ ইয়াতে যিগৰাকী পাই আছিলে এই মানুহ ঘৰো আপোনালোকে প্ৰত্যক্ষ কৰিছে এই মানুহ ঘৰো আমাৰ লগতে একেলগতে আমি দিন হাজিৰা কৰিবলৈ যাওঁ কিন্তু ইহঁতৰ নামো কাটন গৈছে আৰু যিকেইজন বুথ কমিটিত আছে তেখেতসকলে সুধিছিলে যে আমাৰ নামটো কিয় কাটন গৈছে তেখেতসকলে ক'লে যে তোমালোকৰ ৰেচন কাৰ্ডত কিবা ভুল আছে যদি ৰেচন কাৰ্ডত ভুলেই আছিলে তেখেতসকলৰ তেতিয়াহ'লে প্ৰথম পৰ্যায়ত এওঁলোকে কেনেকৈ সেই অৰুণোদয় আঁচনি পালে আমাক সেইটো প্ৰশ্ন লাগে আৰু দ্বিতীয়তে চৰকাৰে কৈ থাকে কি দৰিদ্ৰ সীমাৰেখা তলৰ মানুহখিনিক আমি অৰুণোদয় প্ৰদান কৰিছোঁ যদি দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালটোকে যদি অৰুণোদয় প্ৰদান কৰিছে তেতিয়াহ'লে আজি যিবিলাক আমি এতিয়া নতুনকৈ সেইখনত দেখিছোঁ যে ভাল ভাল মানুহৰ ঘৰৰ যিখনৰ গাড়ীয়ে ঘূৰাই আছে যি অৰুণোদয় নেপালেও ঘৰখন চলি যাব পাৰে তেখেতসকলৰ নাম এই লিষ্টখনত অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে চৰকাৰক এটাই অনুৰোধ যদি আপোনালোকে যদি দুখীয়াকৈ দিছে কেলৈ ধনীবিলাকৰ নাম কেনেকৈ অন্তৰ্ভুক্ত হ'ল
তেতিয়াহ'লে আপোনালোকে নামটো বদলি কৰি দিয়ক যে এইটো ধনী পৰিয়ালৰ কাৰণে অৰুণোদয় আঁচনি দিয়া হৈছে বুলি আপোনালোকে নামটো বদলি কৰি দিয়ক। আমাৰ এই মিছামিছিকৈ এই দৰিদ্ৰ বুলি হাঙু খুৱাই নোলোৱাই ভাল হ'ব। কাৰণ কেলৈ আমি দৰিদ্ৰ পৰিয়ালে এইটো আঁচনি পোৱাই নাই আৰু আজি পাবলৈ সক্ষমো হোৱা নাই। যিমানখিনি দেখিছোঁ আজি দৰিদ্ৰ পৰিয়ালে সেই অৰুণোদয় আঁচনিটোৰ পৰা বঞ্চিত হৈছে। এইবাৰ সকলোকে অৰুণোদয় আঁচনি দিম, তোমালোকে ইয়াত ডকুমেণ্টছবোৰ জমা দিয়াহি। আমি সেইমতে সকলোৱে তেনেকৈ দিছোঁ আৰু দিওঁতেও আমাৰ ফটো মৰা জেৰেক্স কৰা সেইবোৰ তাতো কেইবাটকা 2বাৰ 3বাৰ খৰচ হৈছে। সেইবোৰ বাৰু নধৰোৱে, হ'লেও আমাৰ পাবলগীয়া এই মানুহখিনিক অৰুণোদয় আঁচনিটো প্ৰদান কৰিলে আমি ভাল পাওঁ। এই কালি ফোন কৰিলোঁ এগৰাকীয়েতো ফোনেই ৰিচিভ নকৰে আৰু এজনে ফোন ৰিচিভ কৰি কৈছে বোলে তোমালোকে আজি এই নতুনকৈ মই আকৌ এখন লিষ্ট পঠিয়াইছোঁ, সেইখনত তোমালোকৰ নাম ভৰাই দিম, তোমালোকে আকৌ ৰেচন কাৰ্ডৰ ফটো মোলৈ পঠিয়াই দিয়া। তেওঁলোকে কালিয়ে সেই সকলো অৰুণোদয় ফৰ্ম জমা দিলেগৈ আৰু আকৌ মানে ফটো মাৰি তেওঁলোকক আকৌ পঠিয়াম বুলি কোৱা মানে সেইবোৰ সকলো ভুৱা কথা। আমাক মানে হেৰি কৰি থ'বলৈ মহিলাসকল সকলো উত্তেজনা হৈছে নহয়, সেইকাৰণে দমন কৰি থ'বলৈ তেওঁলোকে নানা ভুৱা লিষ্ট পঠিয়াইছে আমালৈ আৰু নানা ভুৱা বাতৰি পঠিয়াইছে আকৌ তোমালোকক দিম বুলি। গতিকে এই ওপৰৰ পৰা মানে এই প্ৰক্ৰিয়াটো তদন্ত কৰিব লাগে। তেওঁলোকে ভালকৈ মানে হেৰিটো কৰিছে নাই, মানে দিয়া প্ৰক্ৰিয়াটো শুদ্ধকৈ কৰিছে নাই তদন্ত কৰিব লাগে।